আৰু এতিয়া টাইম হৈ গ'ল 8:30 আৰু আমি এতিয়া যাবলৈ ওলালোঁ আৰু মেইন গেটখন এইখন বহুত ডাঙৰকৈ বনাইছে গেটখন আৰু ইয়াত ইমান মানুহৰ এইফালে চিধা গ'লে পাব গোলাঘাট আৰু এইটো মেইন হাইৱে হয়। ফাইনেলি আমি আহি পাই গ'লোহি আৰু ইয়াত থকাৰ ব্যৱস্থাও আছে। এইফালে অতিথি শিবিৰবিলাক আছে। ইয়াৰ মাজতে এটা আছে ডাঙৰ পুখুৰী। এই নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি গৈ আছোঁ যোৰহাট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ। তো আপোনালোকে ভিডিঅ'টো চাই যাওক। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰু এতিয়া টাইম হৈ গ'ল 8:30 আৰু আমি এতিয়া যাবলৈ ওলালোঁ আৰু আমি গৈ আছোঁ। এইফালে চিধা গ'লে পাব গোলাঘাট আৰু এইটো মেইন হাইৱে হয়, নেশ্যনেল হাইৱে। আৰু 2 কিলোমিটাৰমান গ'লে আমি অধিৱেশন পাই যাম। ইয়াৰ মেইন হাইৱেৰ কাষতে হৈছে অধিৱেশন। আৰু এইবাৰ অধিৱেশন আপোনালোকে ক'ত হৈছে গম পাইছে চাগে, যোৰহাট জিলাৰ মহবন্ধা এৰাতলী পথাৰত। আমি দেৰগাঁও হৈও আহিব পাৰোঁ ইফালৰ পৰা। আমি এতিয়া এইফালে যোৰহাট টাউনৰ ফালৰ পৰা গৈ আছোঁ। ইয়াৰ পৰা দেৰগাঁও 14-15 কিলোমিটাৰমান হ'ব নেকি। আৰু এইফালে হাইৱেৰ দুয়ো কাষে কি ধুনীয়াকৈ ফ্লেগবিলাক আঁৰি থৈছে, দেখিয়ে ভাল লাগি গৈছে। ফাইনেলি আমি আহি পাই গ'লোহি অধিৱেশন। ইমান মানুহৰ ভিৰ হৈছে ইয়াত, একদম গোটেই হেঁচা ঠেলা। আৰু এইখন গেট, এইখন পাছফালৰ গেটহে। আমি এইফালে দিয়ে সোমাই যাওঁ এতিয়া। মেইন গেটখন আৰু অলপ দূৰ খোজকাঢ়িব লাগিব। বাৰু আপোনালোকক মই পাছত দেখাইছোঁ মেইন গেটখন। আৰু এইফালে গোটেই কাৰবিলাক পাৰ্কিং কৰি থৈছে ইয়াতে। আজি অধিৱেশনৰ তৃতীয়টো দিন। বহুত মানুহ হৈছে, মানুহৰ বহুত ভিৰ। আজি শোভাযাত্ৰাও কৰিলে ৰাতিপুৱা। আমি আহি পোৱা দেৰি হ'ল কাৰণে নাপালোহি বাৰু। আৰু মেইন গেটখন এইখন বহুত ডাঙৰকৈ বনাইছে গেটখন। আৰু ইয়াত ইমান মানুহৰ ভিৰ, চবেই ফটো তোলাত ব্যস্ত। খোজ কাঢ়িবলৈও জেগা নাই এইটোত, মানে এনেকুৱা অৱস্থা হৈছে। এৰিয়াটো ইমানেই ডাঙৰ, মানে এদিনত ঘূৰি শেষ কৰিব নোৱাৰে। মানে ইয়াত থাকি ল'ব লাগিব, তেতিয়াহে গোটেইখন চাব পাৰিব।
থকাৰ ব্যৱস্থাও আছে, এইফালে অতিথি শিবিৰবিলাক আছে। এইবিলাক চব আপোনালোকে যদি দূৰৰ পৰা আহে ইয়াত থাকিবও পাৰিব। এইবিলাক চব অতিথি শিবিৰ হয়, নৰা আৰু খেৰেৰে বনাই থৈছে ধুনীয়াকৈ। আৰু ইয়াত এটা চাংঘৰ এটা বনাইছে ধুনীয়া। এইফালে চব অতিথি শিবিৰবিলাক আছে এইটো লাইনত। আৰু এই আমি বাণিজ্য মেলাৰ ভিতৰত আহিলোঁ। এইফালে আছে এইবিলাক কাপোৰৰ দোকান, তাৰ পৰা আছে বেগৰ দোকান, আপোনাক যি লাগে চব আছে ইয়াত। এইফালে খাৰু মণিৰ পৰা ধৰি এইবিলাক কিবা কাঠৰ বস্তু আছে এইফালে। ইয়াৰ মাজতে এটা আছে ডাঙৰ পুখুৰী। এই পুখুৰীটোৰ মাজতে এখন ধুনীয়াকৈ বাঁহেৰে নাও বনাইছে এইখন। আৰু ইয়াৰ কাষতে আছে এটা বগলী এটা আছে। ঘূৰি ঘূৰি ভাগৰ লাগি গৈছে, কিবা এটা খাই ল'লোগৈ। তাৰ পৰা গোটেইখন এতিয়াও ঘূৰি শেষেই কৰিব পৰা নাই, মানে আধাটো চাইছোঁহে আৰু বহুত বস্তু থাকিলে। গ্ৰন্থমেলা আছেই চাবলৈ, গ্ৰন্থমেলা হৈছে, আনন্দ মেলা আছেই চাবলৈ। মানে এতিয়া যাবৰো সময় হ'ল আৰু আমাৰ। আৰু এতিয়া টাইম হৈ গ'ল 5টা, আৰু এয়া আমি যাবলৈ ওলালোঁ। আৰু এইফালে ট্ৰেফিক জাম লাগি গ'ল গোটেইখন। এতিয়া আমি ইয়াৰ পৰা কেনেকৈ ওলাম জানো। আৰু ট্ৰেফিকত বৰ বেয়াকৈ ফচি গ'লোঁ, ওলাবই পৰা নাই ইয়াৰ পৰা। এইখন মেইন গেটখন, এইফালে গোটেই মানুহৰ ভিৰ, বহুত টাইম লাগিব ইয়াৰ পৰা ওলাওঁতে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ শেষৰলৈকে চোৱাৰ বাবে। তো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট এটা কৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।